Welcome to my YouTube channel RA Technology লৈ সকলোকে স্বাগতম জনাইছো তোমালোক সকলোকে মই যোৱা ভিডিঅ'ত কৈছিলো যে সকলোৰে কাৰণে মই অহা স্বাধীনতা দিৱসৰ বিষয়ে স্বাধীনতা দিৱসত কেনেকৈ ভাষণ দিব লাগে কি ক'ব লাগে কেনেকৈ আমি ভাষণ প্ৰদান কৰোঁ বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ বাবে কৈছিলো যে আমি এখন ভাষণ কেনেকৈ দিব লাগে তেনেকুৱা এখন আমি কি ক'ব লাগে সেই বিষয়ে আমি সামান্য পৰিমাণৰ হলে এটা ভিডিঅ' লৈ আহিম ঠিক সেইদৰে আজি তোমালোকৰ কাৰণে সেই স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে বিশেষকৈ তোমালোকৰ কাৰণে অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকলৰ সন্মুখত শিক্ষকবৃন্দৰ সন্মুখত যেতিয়া তোমালোকে ভাষণ প্ৰদান কৰিবা তোমালোকে এনেকৈ ভাষণ প্ৰদান কৰিব পাৰিবা প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিবা যে পৰম শ্ৰদ্ধাৰ সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয় মঞ্চত উপবিষ্ট শিক্ষকবৃন্দ মঞ্চত উপবিষ্ট আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ পৰিচালক মহোদয় মঞ্চত উপবিষ্ট বিভিন্ন অতিথিবৃন্দ আমাৰ এই অঞ্চলৰ সন্মানীয় গুণী জ্ঞানী ব্যক্তিসকল মঞ্চত উপবিষ্ট আমাৰ এইখন বিদ্যালয়ৰ বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা আমাৰ এই অঞ্চলৰ গুণী জ্ঞানী সন্মানীয় ব্যক্তিসকল আনকি মঞ্চৰ সন্মুখত উপস্থিত আমাৰ সমনীয়া আমাৰ ডাঙৰ দাদা বাইদেউ সৰু ভাই ভণ্টি অভিভাৱক অভিভাৱিকাসকল আজি যে আমি আটাইয়ে জানো যে আজি স্বাধীনতা দিৱস আজি 15 আগষ্ট আজি হল স্বাধীনতা দিৱস আজি আমাৰ ভাৰতবৰ্ষখন আজিৰ পৰা 78 বছৰ আগত স্বাধীন লাভ কৰিছে আমি এইটো আটাইয়ে জানো আৰু আজি এই স্বাধীনতা দিৱস উপলক্ষে আমি প্ৰতিজন ব্যক্তিয়ে বিভিন্ন ঠাইৰ পৰা আহি আজি আমি এই সভাত উপস্থিত হৈছো আৰু এই সভাত উপস্থিত হৈ আজি যি এক যেনেকৈ ফুলনি বাগিচাত এখনত যেনেকৈ বিভিন্ন ধৰণৰ গোলাপ তগৰ নাৰ্জী বিভিন্ন ধৰণৰ ফুলে কি কৰে এক বাৰেবৰণীয়া বাগিচাৰ সৃষ্টি কৰে ঠিক সেইদৰে আজি আমি এই স্বাধীনতা দিৱসৰ উপলক্ষে এই অনুষ্ঠানত উপস্থিত হৈ বিভিন্নজন ব্যক্তিয়ে বিভিন্নজন ল'ৰা ছোৱালী বিভিন্ন সমনীয়াই আহি যি এক বাৰেবৰণীয়া বাগিচাৰ সৃষ্টি কৰিলে তাৰ কাৰণে মই মোৰ তৰফৰ পৰা আন্তৰিকভাৱে আজিৰ এই স্বাধীনতা দিৱস উপলক্ষে সকলোকে মই মোৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো কিয়নো আমি যদিও ভাবো যে আজিৰ দিনটো আমাৰ কাৰণে আনন্দ ফূৰ্তি কিন্তু মই ভাবো আজিৰ দিনটো আমাৰ কাৰণে আনন্দৰ নহয় আমাৰ কাৰণে বহুত দুখজনক বহুত কষ্টকৰ কিয়নো আমাৰ ভাৰতবৰ্ষখন যেতিয়া 1947 চনত যেতিয়া স্বাধীন হৈছিল তাৰ আগতে কি হৈছিল ইংৰাজসকলে 200 বছৰ ৰাজত্ব কৰিছিল সেই ৰাজত্ব কৰা সময়ছোৱাত ইংৰাজসকলে কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ নিৰীহ সকলো জনসাধাৰণৰ ওপৰত অত্যাচাৰ স্বৈৰাচাৰী শাসন ব্যৱস্থা কৰিছিল তেওঁলোকে আমাৰ দেশতে আমাকে কি কৰিছিল তেওঁলোকৰ অধীনত কৰি ৰাখিছিল আমাক সামাজিকভাৱে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে প্ৰতিটো ক্ষেত্ৰতে আমাক তেওঁলোকৰ তলতীয়া কৰি ৰাখিছিল যাতে আমি আমাৰ মূৰখন দাঙি থিয় হ'ব নোৱাৰো তেনেকুৱা এখন পৰিস্থিতি কৰি এই ইংৰাজসকলে ৰাখিছিল আমাক কেৱল হেয়াই নহয় আমাক কি কৰিছিল নিজৰ ঘৰতে দৰ্জাৰ সন্মুখত থিয় হৈ গুলিয়াই মাৰি আমাক শেষ কৰি দিছিল এনেকুৱা দেখোন এখন স্বৈৰাচাৰী শাসন ব্যৱস্থা তেওঁলোকে ইংৰাজসকলে আমাক ওপৰত তেনেকৈ অত্যাচাৰ কৰিছিল কেৱল যে হেয়াই কৰিছিল হেয়াই নহয় আমাৰ কি কৰিছিল কিছুমান মানুহে স্বাধীনতা আন্দোলনৰ আগত কিছুমান মানুহে স্বাধীনতাৰ কাৰণে যেতিয়া আমাৰ দেশৰ জনসাধাৰণে যেতিয়া আন্দোলন কৰিবলৈ দিছিল তেতিয়া কিছুমান মানুহে ঘৰত ভাত খাবলৈ গৈছিল তাৰ পৰাই উঠাই লৈ তেওঁলোকক পাৰি পেলাইছিল কিছুমানে নিজৰ পত্নীৰ সন্মুখতে নিজৰ হাজবেণ্ডক মাৰি পেলাইছিল কিছুমানৰ নিজৰ ল'ৰা ছোৱালীৰ সন্মুখতে নিজক মাৰি পেলাইছিল কিছুমানৰ ল'ৰা ছোৱালীক নিজৰ মা দেউতাকৰ সন্মুখতে মাৰি পেলাইছিল এনেকুৱা এখন পৰিস্থিতি কৰিছিল এই ইংৰাজসকলে আমাৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিছিল আৰু এই অত্যাচাৰৰ পৰা আমি ৰক্ষা পাবলৈ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ বৰেণ্য ব্যক্তিসকলে কি কৰিছিল তেওঁলোকে নিজৰ প্ৰাণ আহুতি দি নিজৰ তেজৰ বিনিময়ত কি কৰিছে আমাৰ ভাৰতবৰ্ষখন আমাক স্বাধীন কৰি থৈ গৈছিল কিয়নো
আজি যে আমি ইয়াত বহি আছোঁ কিহৰ কাৰণে এই আমাৰ ভাৰতবৰ্ষৰ হেজাৰ হেজাৰ মানুহৰ আত্মবলিদানৰ ওপৰত তেজৰ বিনিময়ত আমি আজি এই স্বাধীনতা পাইছোঁ ইয়াত আমি বহিব পাৰিছোঁ আমাৰ অধিকাৰ আমি সাব্যস্ত কৰিব পাৰিছোঁ কিহৰ সেই বৰেণ্য ব্যক্তিসকলে আৰু আমি সেই বৰেণ্য ব্যক্তিসকলৰ তেওঁলোকক শুৱাবলৈ যত্ন কৰিছোঁ যেনেকৈ সেই কিছুমান ব্যক্তিক আমি স্মৰণ কৰিব খুজিছোঁ যেনেকৈ স্বাধীনতা আন্দোলনৰ সময়ত মৃত্যুবৰণ কৰা আমাৰ দেশৰ মহাত্মা গান্ধীয়ে আমাক নিজে প্ৰাণাহুতি দিছিল মৌলানা তেনেকুৱা ব্যক্তিসকলৰ বৰেণ্য ব্যক্তিসকল আছিল যে মৌলানা আবুল কালাম আজাদ মংগল পাণ্ডে সুভাষ চন্দ্ৰ বোস আৰু বিভিন্ন ভগত সিং বিভিন্ন ধৰণৰ ব্যক্তি শ্ৰেষ্ঠ মহান ব্যক্তিসকলে কি কৰিছিল তেওঁলোকৰ নিজৰ প্ৰাণ আহুতি দি নিজৰ তেজৰ বিনিময়ত আমাক স্বাধীন কৰি থৈ গৈছিল কেৱল যে এনে স্বাধীন কৰি থৈ গৈছিল সেয়াই নহয় তেওঁলোকৰ পৰিয়ালক হৈ বিভিন্ন ধৰণৰ শাস্তিৰ সন্মুখীন হৈছিল বিভিন্ন ধৰণৰ স্বৈৰাচাৰী শাসনৰ সন্মুখীন হৈও তেওঁলোকে আমাক দেশখন স্বাধীন কৰি থৈ গৈছিল সেইকাৰণে আমি তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিব লাগিব আজি আমি সকলো ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে আমি তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিব লাগিব যাতে ঈশ্বৰে আল্লাহ ভগৱানে যাতে তেওঁলোকৰ আত্মাটোক যাতে স্বৰ্গত দিয়ে জান্নাতত দিয়ে সেইখিনি আমি তেওঁলোকৰ কাৰণে আজি আমি দোৱা কৰিব লাগিব আৰু কেৱল সেয়াই নহয় আমি এই স্বাধীনতা দিৱস উপলক্ষে আমি আমাৰ প্ৰতিজন ব্যক্তিয়ে এক সংকল্প ল'ব লাগিব যে আমাৰ ভাৰতবৰ্ষত যাতে আৰু কোনো বছৰে কোনো দিনে যাতে বিদেশী ৰাষ্ট্ৰসমূহে বিদেশী কোনো জনজাতিয়ে কোনো ব্যক্তিয়ে যাতে ৰঙা চকু দেখুৱাব নোৱাৰে তাৰ কাৰণে আমাৰ ভাৰতবৰ্ষত থকা প্ৰতিজন হিন্দু মুছলিম জৈন খ্ৰীষ্টান বড়ো তিৱা কছাৰী প্ৰতিটো ধৰ্মাৱলম্বীৰ লোকে এক মিলাপ্ৰীতিৰে ঐক্যবদ্ধৰে সমিল মিলেৰে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিটো কামক আমি মিলাপ্ৰীতিৰে কৰি যাম বুলি আমি সংকল্পবদ্ধ হ'ব লাগিব আৰু বিদেশী কোনো ৰাষ্ট্ৰে আমাৰ ফালে ৰঙা চকু দেখুৱাব নোৱাৰে আৰু সেইখিনি কৈ আজি আমাৰ ইয়াত উপস্থিত থকা সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমাক যেহেতু সকলে আমাক এটা চান্স দিয়া বা আমাক এটা সুযোগ দিছে যদিও মই একো নাজানো তথাপি আমাক অলপ সুযোগ দিছে আজি স্বাধীনতা দিৱসৰ বিষয়ে ইয়াত ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব সদয়ত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজিৰ ক্ষুদ্ৰ বক্তব্য সামৰিছোঁ তোমালোকে এইখিনিও ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এইখিনিও ক'ব পাৰা আৰু নাইবা তোমালোকে বিভিন্ন কিতাপৰ পৰা বিভিন্ন ধৰণৰ টপিকছ লাইন তোমালোকে শাৰী তোমালোকে উঠাই লৈ মুখস্থ কৰিও তোমালোকে নিজৰ নিজৰ বিদ্যালয়ত নিজৰ অনুষ্ঠানত স্বাধীনতা দিৱসৰ বিষয়ে ক'ব পাৰিবা ভাল ইউটিউবাৰ তোমালোকে ইউটিউবতো ভিডিঅ' চাব পাৰা তাৰ পৰা তোমালোকে সংগ্ৰহ কৰিব পাৰা বিভিন্ন ধৰণৰ কেৱল যে মই কাম যে মোৰটো চাব লাগিব সেয়া নহয় আৰু বহুত ভাল ভিডিঅ' আছে তোমালোকে সেইবোৰো চাব পাৰা আৰু তাৰ পৰাও কি কৰিব পাৰা তাৰ পৰা সংগ্ৰহ কৰি তাৰ পৰা মুখস্থ কৰি নাইবা তোমালোকে ধাৰণা লৈও কনচেপ্ট লৈও তোমালোকে কি কৰিব পাৰা স্বাধীনতা দিৱসৰ বিষয়ে ক'ব পাৰা মই আশা কৰিম এই ভিডিঅ'টো তোমালোকক সামান্য পৰিমাণে অলপ পৰিমাণে হ'লে উপকাৰ কৰিব এইখিনি কৈ আজি মোৰ এই ক্ষুদ্ৰ বক্তব্য সামৰিছোঁ জয় হিন্দ জয় ভাৰত জয় অসম